হয়, মই এতিয়া উপস্থিত আছো নামফাই প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয় 1965 চনতে স্থাপিত হোৱা। মই বিদ্যালয়খনৰ পৰিৱেশ দেখাবলৈ বিচাৰিম। এইখন হৈছে নামফাই প্ৰাথমিক বিদ্যালয়, মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত। এই বিদ্যালয়খন আছে নামফাই অঞ্চলত, জাগুনৰ নামফাইত থকা এই বিদ্যালয়খনত বৰ্তমান বহু সমস্যাৰ জৰ্জৰিত হৈ আছে। এই যিখন বিদ্যালয়, এই বিদ্যালয়খনত 252 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা হৈছে 2জন। সেয়েহে পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰে শিক্ষক শিক্ষয়িত্ৰীসকল। কাৰণ এই বিদ্যালয়খনত পূৰ্বতে যদিও 4জনকৈ শিক্ষক আছিল, পাঠদান কৰি আছিল, কিন্তু চৰকাৰে যিহেতু বদলীকৰণ কৰাৰ যি সিদ্ধান্ত ল'লে বা নিজ নিজ ঠাইলৈ যিহেতু বদলি হ'ব পাৰিব বুলি যি নিৰ্দেশনা জাৰি কৰিলে, তাৰ পাছতে 2জন শিক্ষকে নিজ নিজ ঠাইলৈ তেওঁলোকে বদলি হৈ গুচি গ'ল। তাৰ পিছতে কিন্তু এই বিদ্যালয়খনে তেতিয়া যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে, যিহেতু ক শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ 6টাকৈ শ্ৰেণীত 2জন শিক্ষকে পাঠদান অব্যাহত ৰাখিব লগা হৈছে। মই এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী আমাৰ সৈতে আছে, তেওঁৰ পৰা জানিব বিচাৰিম কেনেকে ধৰণে আপোনালোকে এতিয়া পাঠদান অব্যাহত ৰাখিছে। হয়, ধন্যবাদ জনাইছোঁ ND24লৈ। আৰু আচলতে আমি 2জন, আপুনি যিহেতু কৈ গৈছে যে 2জন আমাৰ শিক্ষাৰ্থীৰ সংখ্যা হৈছে 252জন, আৰু আমি ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আমি শিক্ষক শিক্ষয়িত্ৰী আছোঁ মাত্ৰ 2জন। গতিকে 2জনে এতিয়া কেনেধৰণে চলাইছোঁ সেয়া আচলতে ক'বলৈ গ'লে একেবাৰে মানে আমাৰ খুব দৌৰা দৌৰি কৰিব লগা হৈছে, যিহেতু একে সময়তে আমি প্ৰায় 2জনে মানে তিনিটাকৈ ক্লাছ 6টা শ্ৰেণী কণ্ট্ৰল কৰিব লগা হৈছে। আৰু এইখিনিতে মানে আমি কি ইটো ৰুমত ধৰি লওক কিবা এটা পাঠদানৰ তেনেকুৱাকৈ এটা লেচন পঢ়াই আকৌ ধৰক তাত ইটো বেলেগ এটা ৰুমত তেনেকুৱাকৈ আমি কৰিব লগা হৈছে। আৰু মেইন কথাটো হৈছে আচলতে সেইটো কথাটো ডাঙৰ কথা নহয়, কিন্তু ছাত্ৰ ছাত্ৰীসকলে যিটো পাব লাগিছিলে গুণগত শিক্ষা বুলি যিটো যাক কোৱা হয়, আচলতে গুণগত শিক্ষা পোৱাত যথেষ্ট অসুবিধা আহি পৰিছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এয়াই বিচাৰোঁ যে আমি জনাব বিচাৰোঁ, চৰকাৰলৈকো জনাব বিচাৰোঁ যে আমাৰ বিদ্যালয়খনত 252জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যিটো ইমান শিক্ষকৰ অভাৱ হৈ আছে, অতি শীঘ্ৰে কেনেধৰণে পাৰে বিহিত ব্যৱস্থা যেন গ্ৰহণ কৰে। আৰু ইয়াত বৰ্তমানে আমাৰ শিক্ষকৰ সংখ্যা যেন তেওঁলোকে যিটো ঘাটি হৈ আছে সেই ঘাটিটো পূৰণ কৰাৰ বাবে তেওঁলোকে যেন হাতত প্ৰচেষ্টা লয়। হয়, যিহেতু প্ৰাথমিক যি শিক্ষা আইন, সেই শিক্ষা আইন অনুসৰি 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক থাকিব লাগে, যদিও এই বিদ্যালয়খনত কেনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছে, 252জন বিপৰীতে মাত্ৰ 2জন শিক্ষকে পাঠদান চলাই আছে। আমাৰ সৈতে আছে ইয়াৰ স্থানীয় বাসিন্দা আৰু টাই-আহোম যুৱ পৰিষদৰ তেওঁলোক বিষয়ববীয়া, আৰু তেওঁলোকেও বিদ্যালয়খনত চোৱা চিতা কৰি আছে। কি ক'ব, কেনেধৰণৰ এক পৰিৱেশ, আপোনালোকে চৰকাৰক আহ্বান জনাইছেনে বিদ্যালয়খনৰ সমস্যা? এই বিষয়টো এটা খুব দুখ লগা বিষয়, কিন্তু এইখিনিতে আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ ND24ক। আমাৰ এই স্কুলখনৰ যি সমস্যাখিনি আপোনালোকে যে দাঙি ধৰিবলৈ আহিছে, আৰু চৰকাৰখনে যি ধৰণে ঢাক ঢোল বজাই উন্নয়নৰ নামত এটা ফুটা ঢোল বজাই আছে, আৰু এতিয়া বৰ্তমান আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব বিচাৰিছে যে স্কুলখনৰ যি শিক্ষাৰ যিটো পয়া লগা ব্যৱস্থাটো, এতিয়া বৰ্তমান 252জন যি শিক্ষাৰ্থী, এই অঞ্চলটো এটা আমি ভৱিষ্যত হিচাপে আমি পৰিগণিত কৰিছোঁ। কাৰণ কেলৈ এই শিক্ষাৰ পৰা এতিয়া বৰ্তমান যেনেধৰণে গুণগত শিক্ষা তেখেতলোকে পাব লাগিছিলে, সেই শিক্ষাৰ পৰা এতিয়া বঞ্চিত হৈ আছে। চৰকাৰখনে ইয়াত গুৰুত্ব দিয়া খুবেই প্ৰয়োজন আছে। বৰ্তমান শিক্ষা আৰু স্বাস্থ্যখণ্ডত ক্ষেত্ৰত বৰ্তমান ৰাজ্য চৰকাৰখন সম্পূৰ্ণ বিফল বুলি আমি অনুমান কৰিছোঁ। আৰু আমি টাই-আহোম যুৱ পৰিষদে আমি জিলা প্ৰাথমিক শিক্ষা বিষয়া, লগতে মহকুমা প্ৰাথমিক শিক্ষা বিষয়া, লগতে সমজিলা আয়ুক্ত মাৰ্ঘেৰিটাক আমি 2খনকৈ স্মাৰক প্ৰেৰণ কৰিছোঁ। তথাপিও আৰু স্থানীয় বিধায়কসকলেও আমি এই বিষয়টো অৱগত কৰিছোঁ। বৰ্তমানে কোনো ধৰণৰ বিভাগীয়ভাৱে কোনো ধৰণৰ পদক্ষেপ লোৱা হাতত দেখা নাই, আৰু অনাগত দিনত যদি এনেধৰণেই যদি চলি থাকিবলৈ হয়, আমি সমগ্ৰ এই ৰাইজৰ লগতে অভিভাৱকসকলে আমি এটা ধৰ্ণাৰ দৰে এটা প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। হয়, চৰকাৰে প্ৰতি বছৰে গুণোৎসৱ পাতে, কিন্তু গুণোৎসৱত যিহেতু গুণগত শিক্ষাৰ মানদণ্ড নিৰূপণ কৰে, আৰু সেই পৰ্যায়ত কিন্তু এইসকল শিশুৱে 252জনকৈ শিশুৱে কিদৰে আচলতে পাঠদান তেওঁলোকে আগবঢ়াই নিছে, সেয়া এক বিচাৰ্য বিষয় হৈ পৰিছে। কাৰণ এইসকল শিশুৱে যি ধৰণৰ গুণগত শিক্ষা লাভ কৰিব লাগে, এইসকল শিশু কিন্তু এতিয়াও বঞ্চিত হৈ আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বা অসম চৰকাৰ যিটো শিক্ষা বিভাগে এই বিদ্যালয়খনত যদিহে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু এইসকল শিশুৱে
যি শিক্ষাৰ অধিকাৰ যি পাব লাগে সেয়া কিন্তু পাবলৈ সক্ষম হ'ব। সেয়া অনাগত সময়ত আচলতে শিক্ষা বিভাগে বা অসম চৰকাৰৰ যি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই নামফাই প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰিব বা কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।